হেল্ল' এভৰিৱান গুড মৰ্ণিং আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰো ভালে আৰু আজি ভিডিঅ'টো পাছফালে বহি বহি ৰ'দত বহি যিহেতু কালি বৰষুণ দিলে আজি ৰ'দ দিছে তো ভাল লাগিছে ৰ'দ যাক পাই পিনি সেইকাৰণে ৰ'দতে বোলো অকণমান বহোঁ কিন্তু আজি আগফালে নাই বহা পাছফালে বহোঁ বোলো আৰু বতাহ মাৰি দিছে কিন্তু ঠাণ্ডাও লাগিছে দেই আৰু বহিয়ে ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰোঁ আৰু কমলা কাটি লৈছোঁ কালি যিহেতু বজাৰৰ পৰা আনিছিলোঁ বোলো অকলে আছোঁ আৰু কি কৰিমনো তাৰপিছতে থৈ দিলেতো বেয়াই হ'ব মানুহজন ডিউটি গ'ল ফোন কৰিলোঁ বোলে অকণমান দেৰি হ'ব যোৱা খাই ল'বলৈ ক'লে আৰু সেয়া কাটি মেলি ৰ'দতে বহি বোলো খাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু আজি এটা নতুন ৰেচিপিও দিম ভাবিছোঁ দেই মানে কালি বজাৰৰ পৰা কাঠআলু আনিছিলোঁ কালিতো ফ্ৰাই কৰি খালোঁ বুলি পাইছিলে বাৰু ভিডিঅ' আজি ভাবিছোঁ এটা নতুন ৰেচিপি বনাম কাঠআলুৰ লগত মাছ আৰু ফুলকবি দি মানে এটা ৰেচিপি দিম বুলি আৰু সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব নতুন ৰেচিপিটো কেনেকৈ বনাওঁ ঠিক আছে কমলা কাটি লৈছোঁ খাবৰ কাৰণে অকলে কমলা কাটি লৈছোঁ ৰ'দত বহি কমলা খোৱা মজাও বেলেগ ঠাণ্ডা দিনটো সেইটো কাৰণে ভাল লাগে কমলা খাবলৈ পাওঁ কমলাটো মানে বেছি ভাল লাগে আৰু সেইকাৰণে খাওঁ এতিয়া মই ৰুহি এয়া হৈছে আমাৰ গাৰ্গী প্ৰিয়া আৰু এয়া হৈছে আমাৰ ৰুহি প্ৰিয়া হয় নাই আৰু এইফালে মই এতিয়া মাছ ফ্ৰাই কৰিছোঁ মাছখিনি বহুত বেছিকৈ ফ্ৰাই কৰা নাই এনেই অকণমান মানে অলপ ফ্ৰাই কৰি লৈছোঁ আৰু তাৰপাছতে মই এইফালে জালুক কেইটামানে আৰু গোটা ধনিয়া জিৰা আজৱাইন কেইটামানে তিয়াই থৈছিলোঁ আৰু এইখিনি পেষ্ট কৰি ল'ম জালুক এনেই কেইটামান দিছোঁ বহুত বেছি জ্বলা হোৱাকৈ দিয়া নাই ইয়াতে আদা নাই দিয়া নহৰু আৰু পিঁয়াজ এটাও দি ধুনীয়াকৈ একেলগে পেষ্ট কৰি ল'লোঁ আৰু এইফালে মাছ ভজা তেলখিনিতে মই মছলাৰ পেষ্টখিনি দি দিছোঁ তাৰপাছতে ইয়াতে হালধি আৰু নিমখ অলপমান গলি লৈছোঁ আৰু এইখিনি অকণমান ভজাৰ পাছতে তেলটো যিহেতু ওলাইছে আৰু ইয়াতে এতিয়া এড কৰি দিম হালধি নিমখৰ সেই মানে পেষ্টটো গুড়ি হালধিয়ে দিছোঁ বাৰু খালি পানী দি অকণমান গুলি দিছোঁ আৰু শুকানকৈ দিলে যিহেতু ভাল নহ'ব সেইকাৰণে আৰু এইখিনি অলপ দেৰি ভাজি ল'ম ভাজি মানে যেতিয়ালৈকে তেলটো আকৌ ওলাব তেতিয়ালৈকে ভাজি ল'ব লাগে তেতিয়া মানে হালধিৰ গোন্ধটো নাথাকে আৰু এইফালে এয়া তেল ওলাইছে প্ৰায় তাৰপাছত মই এইফালে বিলাহী দুটাও পেষ্ট কৰি লৈছিলোঁ ইয়াতে বিলাহী দুটা পেষ্টখিনিও এড কৰি দিছোঁ আৰু এতিয়া বিলাহী পেষ্টখিনিও অলপ দেৰি ভাজি ল'ম যাতে মানে তেলটো পূৰা ওলাই বিলাহীৰ পৰা যিহেতু অকণমান পানীও ওলায় তো সেইখিনি পূৰা শুকোৱাৰ পাছতে আৰু এইফালে মই কাঠআলু আৰু ফুলকবি যিহেতু বজাৰৰ পৰা আনিছিলোঁ কালি সেয়ে কাটি লৈছোঁ আৰু এতিয়া বিলাহীখিনিও ভাজ খাই তেল ওলাই গ'ল আৰু ইয়াতে মই পাচলিখিনি এড কৰিছোঁ বেলেগকৈ আলু দিয়া নাই ইয়াতে মই কাঠআলুৱে দিছোঁ আৰু ধুনীয়াকৈ চব মিক্স কৰি দিছোঁ আৰু মানে মছলাখিনি যাতে চবফালে লাগি যায় তাৰপাছত মিক্স কৰাৰ পাছত অলপ দেৰি মই এনেকৈ মানে গাপতে হ'বলৈ দিম আৰু পটককৈ পানী দি নিদিওঁ আৰু এনেকৈ অলপ দেৰি ভজাৰ পাছতে পানী এড কৰি দিছোঁ আৰু এতিয়া পানী এড কৰাৰ পাছত ভালদৰে ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এইখিনি অলপ দেৰি সিজিবলৈ দিম আচলতে মানে এনেকৈ বনাই ময়ো খোৱা নাছিলোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু কাঠআলু যিহেতু ভাজি খাইছিলোঁ যে কাঠআলুটো মানে খাবলৈ খুব ভাল লাগিলে আৰু যিহেতু এইবিলাক বস্তু বছৰত এবাৰেই খোৱা হয় তো এটা ছিজনতে পোৱা যায় সেইকাৰণেও হয়তো ভাল লাগে আৰু ইয়াৰ কাঠআলু ধুনীয়াকৈ সিজি গ'ল লগতে ফুলকবিও সিজি গৈছে আৰু সেইকাৰণে মানে বনাবলৈ মন গ'ল মাংসৰ লগত বনাই খাইছোঁ বাৰু কেতিয়াবা মাংসৰ লগতো ৰেচিপি দিম আৰু এতিয়া যিহেতু পাচলি সিজি গ'ল ইয়াতে মাছ কেইডোখৰ মই এড কৰি দিছোঁ আৰু এড কৰি ধুনীয়াকৈ আৰু অকণমান পানীও দি দিম দি যাতে ভালদৰে মানে চবফালে উতলক আৰু মাছ কেইপিছতো মছলাখিনি যাতে সোমাওক মানে সোৱাদটো তো সেইকাৰণে ধুনীয়াকৈ চব মিক্স কৰি পিনি দি দিছোঁ
আৰু দেখাততো ভালেই হ'ব যেন লাগিছে, যিহেতু যেতিয়া ফ্ৰাই কৰিছিলোঁ কাঠআলুকেইডোখৰ খাবলৈ সঁচাকৈ টেষ্টি লাগিছিলে। তো ভাবিলোঁ বোলো লগালগ ফ্ৰেছকৈ বনাই খোৱাৰ মজাও বেলেগ। আৰু এইফালে ধুনীয়াকৈ মাছৰ মানে পানী দিয়াৰ পাছতো ধুনীয়াকৈ একদম উতলি আছে। আৰু এইফালে ওপৰতে কেঁচা ধনিয়া পাত কেইখিলামান দি দিছোঁ। আৰু এইফালে মোৰ কাঠআলুৰ মাছৰ জোল ৰেডি হৈ গ'ল। আৰু এইফালে কালি বৰষুণ পাই পুলিবোৰ অলপমান ঠন ধৰিছে বাৰু। আৰু আজি যিহেতু ৰ'দ ওলাইছে, ৰ'দ দেখি ভালো লাগিছে। মোৰ পিছে ধনিয়াহে ওলোৱা নাই। এইফালে বিলাহী পুলিকেইটা অকণমান ডাঙৰ হ'ল, পিঁয়াজকেইটা ওলাইছে বাৰু। এইকেইটাও অকণমান ডাঙৰ হৈছে পিঁয়াজ। এইকেইটা ওলাইছে যে এইকেইটা। আৰু কালিৰ পৰা অকণমান বাৰীখন চাই ভাল লাগিছে, যিহেতু ঠন ধৰিলে। আৰু ৰ'দ দেখি চবেই কাপোৰ ধুইছে, ময়ো কাপোৰ চাপোৰ ধুই মেলিলোঁ। কিন্তু ৰাস্তাটো সাৰো যিমান সিমানেই লেতেৰা হয়, শিলিখা গছৰ পাত পৰি পৰি। তো সেয়াই আৰু কাঠআলু ফুলকবি মাছৰ জোল সঁচাকৈ বিৰাট টেষ্টি হৈছিলে। মানে নিজে বনাই আনকালে মই ইমান তাৰিফ নকৰোঁ দেই, নিজে বনোৱা খানাটো, কিন্তু ভাল লাগিলে। মানে মোৰ নিজৰ ভাল লাগিলে, মানুহজনেও ক'লে ভাল লাগিলে। তাৰপৰা মাহঁতলৈও বনাই দি পঠিয়ালোঁ, যিহেতু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু নতুন ৰেচিপিও হয় বোলো দি চাওঁ, ট্ৰাই কৰক চবেই খাওক। তো মাহঁতলৈও দি পঠিয়ালোঁ, ৰাতি দি থৈ আহিলে তেওঁলোকে, যিহেতু মই ৰাতি বনাইছিলোঁ ৰেচিপিটো, ৰাতি দি থৈ আহিলে। আৰু সঁচাকৈ টেষ্টি হৈছিলে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, এতিয়া যিহেতু কাঠআলুৰ ছিজন। আৰু কালি আচলতে ফুলকবি কেইপাহো আমি মানে লোকেল পালোঁ। চব বস্তু লোকেল হ'লে এনেও সোৱাদটো বেছি হয় বাৰু। আৰু অকণমান বেলেগ ধৰণৰ বনাইছিলোঁ, যিহেতু গোটা ধনিয়া জিৰা সেইবিলাক এনেকৈ পেষ্ট কৰি মানে বনালে খুব মানে বস্তুবিলাক টেষ্টি হয়। আৰু আচলতে সময়ো লাগে, ধৰি লওক আগে অকণমান তিয়াই থ'ব লাগে। আৰু অকণমান জালুকো দিছোঁ, ফুৰফুৰীয়াকৈ মানে অকণমান জ্বলা হৈছে আৰু বহুত বেছিও নহয়, অকণ জ্বলাৰ ভাৱটো আহিছে। আৰু মছলাৰ কামো কৰিছে জালুকটোৱে। তো সেইটোৱে সঁচাকৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰিব, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে। হয়তো যদি কোনোবাই খাইছে তেনেহ'লে ভাল কথা, কমেণ্ট কৰিব। আৰু যদি খোৱা নাই তেনেহ'লে ট্ৰাই কৰিব, ঠিক আছে। আৰু এই ক্লিপটো ৰাতিপুৱা 6:30মান বজাৰে হয়। মানুহজনে মানে মোলৈ ভিডিঅ' কৰি দিছে, যিহেতু ডিউটিলৈ গৈ আছিলে। আৰু ইমানেই কুঁৱলী পৰিছে, একো দেখিয়ে পোৱা নাই। আৰু যিহেতু ময়ো যোৱা নাই মানে খোজ কাঢ়িবলৈ ওলাই, ঠাণ্ডাৰ কাৰণে ওলাই যাব ভয় লাগে, যিহেতু চৰ্দি লাগে। চৰ্দি কাহ চাহ হ'লে বৰ অশান্তি নহয় জানো, সেইকাৰণে মানে ওলাই যোৱা নাই বোলো। ইমান ঠাণ্ডাত গ'লেতো আকৌ বেমাৰে পৰিব লাগিব ঘৰতে, আৰু ইফাল সিফাল কৰি থকা নিচিনা হয়। আৰু এইফালে একো দেখি পোৱা নাই। তথাপিও আকৌ ফিল্ডত আমাৰ মানে কেইজনমান ল'ৰাই আৰু দৌৰেহি। তেওঁলোকে সদায় দৌৰে, আচলতে সদায় কৰি থাকিলে সেইটো এটা এডজাষ্ট হৈ যায় বডিটোত বাৰু। আৰু এইফালে স্কুল বাছো আহিলে, আৰু ইমান ঠাণ্ডাত ল'ৰা ছোৱালীবোৰে যে সঁচাকৈ ইমান কষ্টত ওলাই যাবলগীয়া হয়, বেয়াও লাগে, কি কৰিব উপায় নাই। আৰু পঢ়া শুনাখিনিতো কৰিবই লাগিব। আৰু বাছ অহাৰ লগে লগেতো ৰখি থাকিবলৈ নাপায়, যাবই হয়। আৰু ফিল্ডখনো মানে একো দেখি পোৱা নাই, মানে ৰাস্তাৰ পৰা ফিল্ড দেখিয়ে পোৱা নাই। দেখিছেন, তথাপিও গাড়ী ৰখাই মানে মানুহ দৌৰি আছে তাত। আৰু আচলতে এইবিলাক দৌৰা মেলা কৰে মানে কিবাকিবি ইণ্টাৰভিউৰ কাৰণেও, আৰু আচলতে নিজৰ হেল্থৰ কাৰণেও ভাল বাৰু। মইহে এইকেইদিন এলাহ কৰি আছোঁ, যোৱা হোৱা নাই। আৰু মানুহজনে ভিডিঅ'টো দিলে, সেইকাৰণে ইয়াতে এড কৰি দিলোঁ ৰাতিপুৱাৰ পৰিৱেশ।